2025-26 বাজেটত কেইবাটাও সংস্কাৰমুখী পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটৰ এই দিশসমূহৰ সফল ৰূপায়ণ হলে অনাগত দিনত অসমৰ প্ৰগতিৰ গতি সলনি হোৱাই নহয়, অসম এখন আগশাৰীৰ ৰাজ্য ৰূপেও পৰিগণিত হ'ব। চৰকাৰৰ বাজেটত এআইৰ পৰা মহাকাশত উপগ্ৰহ উৎক্ষেপনলৈকে কেইবাটাও যুগান্তকাৰী পদক্ষেপ লোৱা হৈছে। এই বাজেটত অসমে নিজৰ এটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আসাম স্যাট নামৰ এটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। ইছৰোৰ সৈতে ইতিমধ্যে কথা বতৰা হৈ গৈছে ৰাজ্য চৰকাৰৰ। বানপানী প্ৰতিৰোধ তথা বিদেশী অনুপ্ৰৱেশকাৰী প্ৰতিৰোধত সহায়ক হ'ব এই উপগ্ৰহ। অসমৰ ভৌগোলিক সুৰক্ষাৰ বাবে এই উপগ্ৰহটো ব্যৱহাৰ হ'ব। 452ৰ পৰা 500 কোটি টকা ব্যয় কৰা হ'ব উপগ্ৰহটোৰ বাবে। অসমে নিজা এটা উপগ্ৰহ লঞ্চ কৰিব। উই আৰ গোয়িং টু লঞ্চ এ স্যাটেলাইট ইন এছ'চিয়েশ্যন উইথ ইছৰো। এই স্যাটেলাইটটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে। স্যাটেলাইট আমি বহুত দেখিছোঁ, কিন্তু এই স্যাটেলাইট যিহেতু এটা নিৰ্দিষ্ট গতিপথত ঘূৰি থাকে, অসমত সি নাথাকে। কিন্তু অসমৰ আকাশত যদি আমাৰ এটা স্যাটেলাইট এনি টাইম উৰি থাকে, বাংলাদেশী এজন আহিলেও স্যাটেলাইটটোৱে আমাক ক'ব পাৰিব। ব্ৰহ্মপুত্ৰৰ বানপানীৰ বিষয়ে অৰুণাচলত পানী থাকোঁতে আমাক ক'ব পাৰিব। আৰু এই স্যাটেলাইটটো যদি আমি পাওঁ, তেতিয়াহ'লে খেতিৰ ওপৰত বতৰ কেনেকুৱা হ'ব 3 মাহ আগতে আমাক ক'ব পাৰিব। So Assam will be the first state in our country to have our own satellites. এআইক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে 25-26 বাজেটত। এআই ভিত্তিক উদ্ভাৱন কেন্দ্ৰ গঢ়ি তুলিব চৰকাৰে। দেশৰ প্ৰথমটো এআই এণ্টি ডিপ ফেক কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ। এআই ভিত্তিক লেব স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ। দেশৰ ভিতৰতে প্ৰথম এআই ভিত্তিক চাহ নিলাম ব্যৱস্থা প্ৰৱৰ্তনৰ ঘোষণা। শিলচৰত ৰবটিক অস্ত্ৰোপচাৰ ইউনিট স্থাপনৰ ঘোষণা। মই ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগিৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত ভূমিৰ উপলব্ধতা সাপেক্ষে উচ্চমানৰ ঔদ্যোগিক সা সুবিধাৰে নতুন ঔদ্যোগিক উদ্যান গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ লৈছোঁ। উদ্যোগীকৰণৰ দিশত নতুন দিগন্তৰ সূচনা কৰিবলৈ কেইবাটাও নতুন নীতিৰ ঘোষণা কৰিছে চৰকাৰে। মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন নীতিত অনুমোদন, ষ্টাৰ্টআপ তথা উদ্ভাৱন নীতিত অনুমোদন, ইলেক্ট্ৰনিক চিষ্টেম ডিজাইন নীতিত অনুমোদন, ৰাজ্যিক মেনুফেকচাৰিং নীতিত অনুমোদন দিলে চৰকাৰে। অসমৰ অবিৰত অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সুনিশ্চিত কৰিব পৰা এক ভৱিষ্যত সষ্টম সম্পদৰ ভেটি গঢ়াৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। আৰু অসমৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ এক ভৱিষ্যত প্ৰস্তুত বিনিয়োগ পুঁজি গঠন কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সেইকাৰণে নন বেংকিং ফাইনেন্সিয়েল কোম্পানী NBFCৰ ৰূপত অসম বিকল্প বিনিয়োগ পুঁজি গঠন কৰাৰ কথা ঘোষণা কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। কাজিৰঙাত শব্দবিহীন বৈদ্যুতিক বাহন প্ৰদানৰ সিদ্ধান্ত। নেপিয়াৰ ঘাঁহৰ বাণিজ্যিক উৎপাদনৰ বাবে নতুন নীতিৰ ঘোষণা। বৰ্তমানৰ গুৱাহাটীৰ 10ম আৰক্ষী বেটালিয়ন কচুতলীলৈ স্থানান্তৰ কৰি তাৰ ঠাইত বিশ্বমানৰ বাণিজ্যথলী নিৰ্মাণৰ আঁচনি। ইয়াৰ উপৰি অসমক প্ৰথম সেউজ পেকেজিং কেন্দ্ৰ ৰূপে গঢ়ি তোলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত ক্লিন এনাৰ্জি বা নিৰ্মল শক্তিৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰস্তাৱ অনন্য। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।